নমস্কাৰ। হেমছ একাডেমীৰ পজিটিভিটি উইকত অংশগ্ৰহণ কৰা প্ৰত্যেকজনলৈ মোৰ মান্যানুসাৰে শ্ৰদ্ধা, সন্মান আৰু মৰম যাচিছো। আচলতে মৰম যাচিব লগা নাই, সকলো মোতকৈ জ্যেষ্ঠ। আহ সকলোকে মই শ্ৰদ্ধা জনাইছো আৰু সকলোৱে আজি যিহেতু আমি এ, আজি প্ৰায় 3টা দিন আমি পজিটিভিটি বা ইতিবাচক জীৱনৰ কথা গম পাইছো, ইতিবাচক শৈলীৰ কথা গম পাইছো, জীৱনশৈলীৰ কথা গম পাইছো। কিন্তু আমি ইতিবাচক ভাৱে জীয়াই থাকিবৰ কাৰণে আমাক এটা ইতিবাচক পৰিৱেশ লাগিব। সেই ইতিবাচক পৰিৱেশৰ কাৰণে আমি বৰ্তমান সময়ত আমি যদি মন কৰো, আমাৰ পৰিৱেশটো নেতিবাচক হৈ আছে। গতিকে আমি ইতিবাচক পৰিৱেশৰ কাৰণে নেতিবাচক কিছুমান কথা আহ আলোচনা কৰিম। এই ক্ষেত্ৰত নেতিবাচক কথা বুলি কওঁতে মই প্ৰথমতে আপোনালোকক এটা কথা কৈ থওঁ যে সকলোৱে পৰিৱেশৰ কথাটো কম বেছি পৰিমাণে জানে আৰু সৰহসংখ্যকে পৰিৱেশৰ সৈতে জড়িত বা বিজ্ঞানৰ সৈতে জড়িত ব্যক্তিয়ে এই বিষয়ে জানে। কিন্তু মই বিষয়টো শৈক্ষিক দিশৰ পৰা নাহি আমি ব্যৱহাৰিকভাৱে কাম কৰোঁতে কেনেকুৱা ধৰণৰ সমস্যা পাইছো বা কেনেকুৱা ধৰণে আমি কাম কৰিব পাৰো, সেই কথাটোহে আলোচনা কৰিম। আৰু বেছি সময় নলওঁ, মই 5 পৰা 7 মিনিট ল'ম। মই নিজেও জানো বেছি কথা শুনাৰ আমাৰ অভ্যাস নাথাকে আৰু কৈ থাকিলে আমাৰ আমনি লাগে, সেই কথাটো মই নিজেও জানো। আচ্ছা কিন্তু মানস, মই মানস, তুমি এটা কবিতাৰে আৰম্ভ কৰা। তোমাৰ এটা কবিতা পাঠ কৰাচোন তুমি। ঠিক আছে ছাৰ, হয়। এ, আমি বৰ্তমান সময়ত কল্যাণ ভূঞা ছাৰ আছে ইয়াতে, প্ৰকল্প ৰঞ্জন ভাগৱতী ছাৰকে আদি কৰি বৰ্তমান সময়ত পাৰিপাৰ্শ্বিক কবিতা নামৰ যিটো আমাৰ পৰিৱেশ সংৰক্ষণমূলক কবিতাৰ ধাৰা অসমীয়া ভাষাতো জনপ্ৰিয় হৈছে। আমি এনেধৰণৰ কবিতা বুলি ক'লে যোগেন টাইডৰ কবিতাবিলাকৰ কথা আমাৰ মনলৈ আহে, ভৱেন্দ্ৰনাথ শইকীয়াৰ কবিতাৰ কথা মনলৈ আহে। গতিকে এটা পাৰিপাৰ্শ্বিক কবিতাৰে মই আৰম্ভ কৰিব বিচাৰিছো। কবিতাটো হৈছে আমাৰনো কি যায়। হাতী এটা মৰিছে, আমাৰনো কি যায়। চৰাই এটা মৰিছে, আমাৰনো কি যায়। গছজোপা কাটিছে, আমাৰনো কি যায়। পাহাৰখন খহিছে, আমাৰনো কি যায়। মানুহবোৰ মৰিছে, আমাৰনো কি যায়। বানত মান হেৰাইছে, আমাৰনো কি যায়। বেলিটি ঢুকাইছে, হ'ব দে একো নাই। 18টা হাতী মৰিল, আমাৰনো কি দৰকাৰ। এজাক শগুনে বিষ খালে, মৰিলে মৰিল আৰু। এজাক মানুহ মৰিছে, এজাক চৰাই মৰিছে, এখন হাবি জ্বলিছে, হ'ব দে মৰিলে মৰক, আমাৰনো কি যায়। গতিকে আমাৰ বৰ্তমান সময়ৰ পৰিৱেশৰ যিটো এটা আমাৰ মানুহৰ যিটো আচলতে হৈ আছে নিজক লৈ ব্যস্ততা, তেনেকুৱা এটা কথাই কলো। গতিকে আজি মই আপোনালোকক বহুতখিনি সময় ললোৱে, তথাপিও আলোচনা কৰিম। যিহেতু আমি জ্যেষ্ঠ, গতিকে আমি কনিষ্ঠসকলক কেনেকৈ পৰিৱেশৰ কথাবিলাক ক'ব পাৰো আৰু তেওঁলোকক সৰুৰ পৰা এটা ইতিবাচক দিশ দিব পাৰো পৰিৱেশৰ কাৰণে। প্ৰথম কথাটো হ'ল, আমি প্ৰকৃতিক ভাল পাওঁনে, আমি পৰিৱেশক ভাল পাওঁনে, এই কথাটো আমি বুজাবলৈ আমি যেতিয়া চাওঁ, আমি যেতিয়া যিকোনো এডোখৰ ঠাইলৈ যাওঁ, ফুৰিবলৈ যাওঁ, তেতিয়া আমি সাধাৰণতে সদায় ভাল ঠাইডোখৰ, পাহাৰ এখনৰ ওচৰত, ফুলনি এডৰাৰ ওচৰত বা ধুনীয়া যিডোখৰ আমাৰ মন মন মুহি যায়, তেনেকুৱা এডোখৰ ঠাইৰ সন্মুখত আমি এখন ফটো তোলো, এখন চেলফি তোলো আৰু ছচিয়েল মিডিয়াত দিওঁ। তাৰ পৰা এইটো কথা আমি ক'ব পাৰো যে আমি প্ৰকৃতিক ভাল পাওঁ। কিন্তু সেই যে আমাৰ কনচিয়াছনেছটো, প্ৰকৃতিৰ প্ৰতি আমাৰ সেই সংবেদনশীলতাটো আমি দেখাব নোৱাৰো। গতিকে সেই সৰু ল'ৰা ছোৱালী বিলাকো সেই কামটো কৰে, আমাতকে কনিষ্ঠসকলেও কৰে। যি বনভোজত প্লাষ্টিকৰ বটলটো দলিয়াই থৈ অহা সেই মানুহজনেও কৰে, ফটো এখন ধুনীয়া ঠাইডোখৰ লৈ আহে। গতিকে তেওঁলোকক আমি সেই কথাটো বুজালেই হ'ল যে আমি প্ৰকৃতিক ভাল পাওঁ, ধুনীয়া ফুলনিৰ ওচৰত কেলে ফটো লৈছো, আমি ভাল পাওঁ। গতিকে সেই ভাল পোৱাটো, আমাৰ ভাল পোৱা মানে আমাৰ দায়বদ্ধতা থাকে। গতিকে আমি সেই দায়বদ্ধ হব লাগিব। এতিয়া আমি যেতিয়া কোনোবা ঠাইলৈ যাওঁ, আমাৰ মানে মানুহৰ মনত এটা খুব প্ৰশ্ন হয় আৰু তেওঁলোকে সোধে যে আমি প্ৰকৃতি প্ৰেমী কেনেকে হ'ব পাৰো বা প্ৰকৃতি কৰ্মী কেনেকে হ'ব পাৰো। মই সেইটো ক্ষেত্ৰত এটা কথাই কওঁ যে প্ৰকৃতি কৰ্মী হবলৈ আমি কোনোবা এটা NGO বা সংগঠনৰ সৈতে জড়িত হব নালাগে। আমি নিজৰ ঘৰখনৰ প্ৰকৃতি সুৰক্ষা কৰিলেই প্ৰকৃতি সুৰক্ষাৰ কাৰণে আমাৰ দায়িত্ব পালন কৰি থকা বুলি ক'ব পাৰো। কাৰণ প্ৰকৃতি সুৰক্ষা আমাৰ নৈতিক দায়িত্ব, আমাৰ সেইটো মৰেল ডিউটি। আমি সেই দায়িত্বটো আমি ঘৰখনৰ পৰিৱেশ আৰু আমাৰ অসমীয়া মানুহৰ প্ৰকৃতিৰ দায়বদ্ধতাটো ইমানেই বহল আৰু বিশাল। আমি পৰহি দিনা আধ্যাত্মিকতাৰ কথা কৈছে ছাৰে, দত্ত ছাৰে কৈ থাকে আধ্যাত্মিকতাৰ কথা। আমি শুই উঠি প্ৰথম মাটিক প্ৰণাম কৰো যে আমি তোমাক ওপৰত বহন দিম, আমাৰ যিহেতু বহন আমাৰ দিনটোৰ কাৰণে দিম, গতিকে মাটিক আমি প্ৰণাম কৰো। আমাৰ
প্ৰত্যেকটো লোক পৰম্পৰা বিহুৰ পৰা আদি কৰি প্ৰত্যেকটোতে প্ৰকৃতিৰ সৈতে জড়িত। গতিকে আমাৰ সংস্কৃতিয়ে আমাক প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হবলৈ শিকাইছে। আমাৰ অসমৰ যদি আমাৰ আমাৰ ঘৰৰ পৰিৱেশটো চাওঁ, গাঁও নালাগে চহৰতো আমাৰ এখন সৰুকৈ হলেও বাৰী থাকে। তাত তামোল থাকিব পাৰে, লাই মূলাৰ পৰা আদি কৰি বাৰীত 12 মাহে তাত শাক পাচলিৰ পৰা আদি কৰি বিভিন্ন গছ গছনি থাকে। গতিকে আমি চাবলৈ গ'লে আমি প্ৰকৃতিৰ প্ৰতি আমাৰ দায়বদ্ধতা আমাৰ পৰম্পৰাগত ভাৱে আছে, আমাৰ জিনত আছে বুলি আমি ক'ব পাৰো। গতিকে সেই কামটো আমি এৰি দিব নালাগে। আমি আমাৰ ঘৰৰ পৰিৱেশটো আমি সুৰক্ষিত কৰি ৰাখিব লাগে। আৰু তাৰপিছত আমাৰ যেতিয়া আমি ঘৰত পৰিৱেশৰ প্ৰতি সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিম, আমাৰ বেলেগত কৰিবলৈ মন যাবই দুই এটা কাম। গতিকে আমি পাৰ্যমানে পঢ়াখিনি কৰিব লাগে। আৰু এটা কেইদিনমানৰ আগতে মই ছচিয়েল মিডিয়াত দেখিছিলো যে বহুতে কৈছে যে আমি যেতিয়া মানুহবিলাকে ফুৰিবলৈ যাওঁ, তেতিয়া আমি যেনেকৈ আমাৰ এটা মুকলি পৰিৱেশ বিচাৰো, তেনেকৈ বন্যপ্ৰাণীসমূহৰ মুকলি পৰিৱেশ এটা বিচাৰে। আৰু সেইকাৰণে যেতিয়া আমাৰ নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰী বিলাক পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়, তেতিয়া তালৈ যাওঁতে আমি কিছুমান খোৱা বস্তু লৈ যাব লাগে আৰু সেই জীৱ জন্তু বিলাকক দিব লাগে। সেইটো হৈছে আমাৰ সবাতোকৈ মাৰাত্মক ভুল বুলি যদি কওঁ, সেইটোৱে। আমি আমি আমাৰ নিজৰ লগত চালেই হ'ল। আমি যেতিয়া আনক আশা কৰি জীয়াই থাকো নহয়, আমাৰ যেতিয়া বস্তুটো নাপাওঁ আমি মানে একদম খঙত থাকিব নোৱাৰো। ঠিক সৰু ল'ৰা এটাই যেতিয়া যিহেতু সিহঁতি সৰু হৈ থাকোতে মাক দেউতাকৰ ওপৰত বা ডাঙৰ জ্যেষ্ঠজনৰ ওপৰত নিৰ্ভৰ কৰে, তেতিয়া সিহঁতে যেতিয়া বস্তুটো নাপায় বাগৰি দিব, কান্দিব, আমনি কৰিব। সেই এতিয়া জীৱ জন্তুৰ ক্ষেত্ৰতো সেইটোৱে হয়। আমি কেতিয়াও জীৱ জন্তুক খোৱা বস্তু দিব নালাগে যদিহে প্ৰয়োজন নহয়। কেতিয়াবা প্ৰয়োজনীয়তা আহে যে মানে এনেকুৱা এটা বালিচৰত আবদ্ধ হৈ আছে, একো নাই, তাত হাতী কেইটামান আবদ্ধ, তাত প্ৰয়োজন সাপেক্ষে আমি দিবলগীয়া হ'ব পাৰে। বহুত দিন আবদ্ধ হৈ আছে তেনেকুৱা, তাত কিছুমান সময় সাপেক্ষে পৰিস্থিতি সাপেক্ষে দিব লাগে, সেইটো অন্য কথা। কিন্তু আমি কেতিয়াও মানে এনেকুৱা এটা পৰিৱেশত দিবই নালাগে য'ত তেওঁলোক স্বতঃস্ফূৰ্তভাৱে বাস কৰি আছে। এতিয়া আমাৰ বান্দৰ মানুহৰ সমস্যাটোৰ কথা আপোনালোকে জানে, যিবিলাক ঠাইত বান্দৰ আছে, সেই বান্দৰ বিলাকে এনেকুৱা এটা অৱস্থা কৰিবলৈ কেলেই পালে? আপুনি চাব, লক্ষ্য কৰিব, হাবিত থকা বান্দৰ আৰু আমাৰ গাঁৱত থকা বান্দৰটো চৰিত্ৰ বহুত পাৰ্থক্য আছে। তাৰ যি আমি ইথোলজি বা এনিমেল বিহেভিয়াৰৰ কথা পঢ়োতে সেইখিনি কথা গম পাইছিলোৱে যে আমাৰ গাঁৱত থকা বান্দৰ বিলাক হিংস্ৰ হয়। ভিতৰৰ পৰা কুকাৰটো নিব, দলিয়াই দিব, কাপোৰ নি ফালিব। কিন্তু হাবিত থকা বান্দৰটো তেনেকুৱা নহয়। সিহঁতে নিমাখি ধৰা মানুহ গলে আঁতৰিব, সিহঁতি নিজৰ খাদ্য নিজে গোটাব। কিন্তু গাঁৱত থকা মানুহবিলাক আমি দি আৰম্ভ কৰিলো, কল এটা দিলো, কিবা এটা দিলো, সিহঁতক আমি আমাৰ ওপৰত নিৰ্ভৰশীল কৰিয়ে পেলালো। গতিকে সিহঁতি নাপালেতো আৰু এতিয়া সিহঁতৰ মানে স্বনিৰ্ভৰশীলতাটো সিহঁতৰ নাইকিয়া হৈ গৈছে লাহে লাহে। গতিকে নেপালেতো সিহঁতে খাবলৈ বিচাৰিব, সিহঁতৰো ভোক আছে। গতিকে সিহঁতক সেই যে এনেকুৱা এটা পৰিস্থিতিলৈ যাবলৈ বাধ্য কৰালো, সেইটো কিন্তু আমি কৰাইছো। গতিকে তাৰ কিছুমান কথা আমি মানে নিজাববীয়াকৈ ভাবিব লাগে। আৰু এইটো বৰ্তমান সময়ত দেখা পোৱা আৰু এটা মই ঠিক সমস্যা বুলি কওঁ, এইটো মোৰ নিজা অভিমত, যে সেইটো হ'ল অৰ্কিড সংৰক্ষণ। কপৌফুল জাতীয় যিবিলাক আমি অৰণ্য কেৰু বুলিও কওঁ, কিন্তু অৰ্কিডৰ পৰাপক্ষত অসমীয়া প্ৰতিশব্দ নাই। অৰ্কিডৰ ক্ষেত্ৰত কি হয়, বহুত মানুহ আজিকালি অৰ্কিড সংৰক্ষক হবলৈ গৈছে। অৰ্কিড সংৰক্ষণ কৰাটো খুব ভাল কথা, অৰ্কিড সংৰক্ষণ কৰিব লাগে। আনকি আমাৰ বহাগ বিহুটো অৰ্কিডৰ লগতেই জড়িত, কপৌফুল পৰা নহলে বিহু নহয়। কিন্তু অৰ্কিড সংৰক্ষণ কৰোতে আমি এটা কথা চাব লাগে, আমি অৰ্কিড ক'ৰ পৰা সংগ্ৰহ কৰিছো। যিটো আমি নৰ্মেলি এনেকুৱা হৈ আছে, আমাৰ সন্মুখত দেখা কিছুমান পৰিৱেশৰ কথা কৈছো, তাত কি হয়, হাবিৰ পৰা অৰ্কিড আনি ঘৰত গ্ৰীণ হাউচ বা তেনেকুৱা বিভিন্ন পদ্ধতিৰে অৰ্কিড জোপা সংৰক্ষণ কৰে। সেইটো সংৰক্ষণ হবই নোৱাৰে। সেইটো সংৰক্ষণ এনেকুৱা, মোৰ ঘৰটো কেঁচা ঘৰ দেখি মোক কোনোবাই নি পকা ঘৰ এটাত ভৰাই দিয়া নিচিনা কথা। কাৰণ মই যি নেচাৰেল হেবিটেটটোত আছে, সি প্ৰাকৃতিকভাৱে সুস্থ পৰিৱেশ এটাত আছে, তাৰ পৰা আকৌ তাক নি সংৰক্ষণ কৰাৰ প্ৰয়োজন নাথাকে। বোলে গছজোপা কেনেবাকে ভাগি গল, তাত অৰ্কিড কেইজোপা মান আছিলে, তাক আমি সুৰক্ষা দিয়াৰ প্ৰয়োজন আছে, তাক আমি নিব লাগে। সেই কথাটোকে মানে আমাৰ কনচিয়াছনেছটো বহুত, আমি মানে নিজকে বৰ্তমান সময়ত প্ৰদৰ্শন কৰিব পৰা, মানে মই কিবা এটা কৰি দেখাও, মই যে পৰিৱেশৰ কাৰণে কাম কৰিছো, মই প্ৰমাণ দিবলৈ যাওঁ। আৰু সেই প্ৰমাণ দিয়াৰ সমান্তৰালভাৱে আমাৰ পৰিৱেশটো লোকচান হৈছে, ইতিবাচক পৰিৱেশ এটা আমি হেৰুৱাই পেলাইছো। ঠিক একেদৰে আৰু এটা সমস্যা হয়, বিশেষকৈ আমাৰ মাধ্যমিক পৰ্যায়লৈকে মই দেখা পোৱা, যিহেতু মই শিক্ষকতাৰ লগত জড়িত, সেইটো হ'ল আমাৰ ফিল্ড ষ্টাডিটো। ফিল্ড ষ্টাডি আমাৰ মানে ফিল্ড ষ্টাডি বুলি যোৱা হয় যদিও, ফিল্ড ষ্টাডিতকে পিকনিক বেছি হয়। গতিকে আমি যিহেতু ফিল্ড ষ্টাডিলৈ যাওঁ, ফিল্ড ষ্টাডিয়ে হ'ব লাগে। পিকনিক আমি খাবতো লাগিব, ভোক লাগিব, লাষ্টত খাম, কিন্তু ফিল্ড ষ্টাডি সমান্তৰালভাৱে আমাৰ পিকনিকটো হ'বই, কিন্তু ফিল্ড ষ্টাডি হ'ব লাগিব।
ফিল্ড ষ্টাডি মানে কি? এতিয়া এই প্ৰশ্নটো যেতিয়া আমি চাওঁ, তেতিয়া আমি চাব পাৰো যে আমাৰ গাঁও বিলাকত বিভিন্ন ধৰণৰ গছ গছনি আছে। এতিয়া কোনোবাই যেতিয়া আমাক সোধে যে তুমি কিমান গছৰ নাম জানা, মইতো 20-50 জোপাৰ নাম কৈ দিব পাৰো। তুমি মোক দেখুৱাই দিয়াচোন বা চিনাকি কৰি দিয়াচোন, মই চিনাকি কৰাই দিব নোৱাৰো। মই কেইজোপা মান দেখাই এইজোপা আমুক গছ, এজোপা দুবৰি বন হয় নে নহয়, এজোপা ববচা বন নে দুবৰি বন, বা এজোপা বৰহমথুৰি গছজোপা এজোপা হয় নে নহয় মই নিজে নাজানো, কিন্তু নামটোতো ক'ব পাৰো। গতিকে আমি যেনেকৈ মানে আমি যেতিয়া কনিষ্ঠসকলক কওঁতে এই কথাটো এনেদৰে ক'ব পাৰো ইতিবাচক ভাৱে, যে আমি স্কুল এখনলৈ গৈছো বা কলেজ এখনলৈ গৈছো, আমি প্ৰথম কি কৰো? আমাৰ লগৰ ল'ৰা বন্ধু বান্ধৱীৰ নামবিলাক মনত ৰাখিবলৈ যত্ন কৰো। তাৰ পৰা আমাক কোন ছাৰে পঢ়াব, কোন মেমে পঢ়াব, সেই কথাখিনি মনত ৰাখিবলৈ যত্ন কৰো। আৰু সেই কথাখিনি যেতিয়া আমি মনত ৰাখিবলৈ যত্ন কৰো, আৰু যদি কেনেবাকৈ ক'ব নোৱাৰো, ঘৰত যদি সুধে বোলে বটানী কোনে পঢ়ায়, কেমেষ্ট্ৰি কোনে পঢ়ায়, এডুকেশ্যন কোনে পঢ়ায়, ক'ব নোৱাৰিলে এই তই ছাৰৰ নামটো নাজানো নে, মেমৰ নামটো নাজানো নে, আমাৰ কাৰণে লাজৰ কথা বুলি ভাবো। ঠিক সমান্তৰাল ভাৱে আমি গছ গছনিৰ কথা নজনাটো লাজৰ কথা বুলি ভাবোচোন। তেতিয়াতো আমি গছ গছনিখিনি নাম জানিম, নাম জনাৰ সমান্তৰাল ভাৱে ই লাহে লাহে আমাৰ যেতিয়া আমি নামখিনি জানিবলৈ আৰম্ভ কৰিম, তাৰ সংৰক্ষণৰ কথাটো আমাৰ স্বতঃস্ফূৰ্তভাৱে মনলৈ আহে। আৰু আমাৰ প্ৰত্যেকটো জনজাতীয় হওক, লোক পৰম্পৰা যিমান আছে চব সকলোখিনিয়ে প্ৰকৃতিৰ লগত জড়িত। আলি আই লৃগাং হওক, পাবনি হওক, যি নহওক, আমাৰ গছজোপা নহলেই নহয়। গছৰ অবিহনে আমাৰ একো লোক পৰম্পৰা তেনেকুৱা নায়েই য'ত আমি গছ অবিহনে বা প্ৰকৃতি অবিহনে আমি পালন কৰো। আমি প্ৰকৃতিৰ উপাসক। এতিয়া আৰু সৰু দুটামান মই অভিজ্ঞতাৰ কথা কওঁ। আমাৰ বৰ্তমান সময়ত দেখা পোৱা এটা গুৰুত্বপূৰ্ণ মানে হেৰি হয়, অভিজ্ঞতা বুলিয়ে কম, সমস্যা নহয় আচলতে। হৰিণ হৰিণ আমাৰ জনসমাজৰ মাজলৈ ওলাই আহে, আৰু তেতিয়া মানুহ বিলাকে খেদা খেদি কৰি হৰিণ বিলাক ধৰি পেলাই, ধৰি বন বিভাগক খবৰ দিয়ে, বন বিভাগে আনে। অনাৰ পিছত তাৰ পৰিস্থিতিটো কি হয়, সেইটো যি ব্যৱহাৰিক ভাৱে জড়িত হয় তাৰ বাদ দি বেলেগে পৰাপক্ষতে নাজানে। আমি তেনেকুৱা কেইটামান কেছ পাইছো, ফৰেষ্টৰ পৰা আমাক কি কয়, এডোখৰ ঠাইৰ পৰা খবৰ আহিলে যে এনেকে হৰিণ এটা ধৰি থৈছে। সেই হৰিণ ধৰাৰ সময়ত আমি হৰিণ যেতিয়া হাবিৰ পৰা জীৱ এটা মানুহৰ মাজলৈ আহে, আমি কিছুমান কথাত গুৰুত্ব দিব লাগে। আমি কেতিয়াও হৰিণটো আহিলে খেদি খেদি তাক ধৰিব নালাগে। আৰু সিহঁতক পাৰিলে অকমান যদি আমি পাৰো আন্ধাৰ ঠাই এডোখৰলৈ নি তাক সুমিয়াই দিব লাগে। কাৰণ সি মানুহ যেতিয়া দেখিব, সি মানে কনফিউজ হৈ যায়, সি তাৰ এনভাইৰনমেণ্টটো নাপায় নহয়, হেৰি হাবিখন নাপায়, মানুহবিলাকৰ হুলস্থুল কিবা কিবি কনফিউজ হৈ যায়, আৰু তাক আমি দেখোঁতে ভাবো যে সি নৰ্মেল হৈ আছে। কিন্তু যেতিয়া তাক আৰু তাক যদিহে কেনেবাকৈ ধৰা হয়, তেনেহলে তাৰ চকুবিলাক বান্ধি দিব লাগে যাতে সি নেদেখে। মানুহ দেখিলে সি কনফিউজ হব। আৰু আমি জানো আমাৰ বন্যপ্ৰাণীৰ প্ৰায়খিনিৰে হাৰ্টটো উইক হয়, আৰু এই হৰিণাৰ হাৰ্টটো বহুত উইক হয়। গতিকে যেতিয়া আমি তাক ৰিলিজ কৰিবলৈ লৈ যাওঁ, তাত প্ৰথমতে সি যাওঁতে নৰ্মেলি যায়, কিন্তু তাৰপিছত সি হাৰ্ট ফেইল হৈ মৰি যায়। সেইটোক আমি পৰিৱেশ বিজ্ঞানৰ ভাষাত কেপচাৰ মায়পেথি বুলি কওঁ। মানে কেপচাৰ কৰোঁতে হ'ব পৰা সমস্যা আৰু কেপচাৰ মায়পেথি। গতিকে সেই কেপচাৰ মায়পেথি হৈ পিনি বহুত হৰিণ মৰি যায়। গতিকে আমি সেই কথাবিলাক আমি ক'ব লাগিব, তেতিয়াহে আমি হৰিণ যে এইটো হৰিণ আমি উদ্ধাৰ কৰা নহলে, কিন্তু হৰিণটো মাৰি পেলোৱাহে হ'ল। হৰিণ সংৰক্ষণ কৰা নহলে, মাৰি পেলোৱা হ'ল। গতিকে সেই কথাটো আমি মানুহখিনিক যদি আমি কওঁ, আমি জনা কেইজনেতো ক'ব লাগিব, ইতিবাচক পৰিৱেশ এটা দিব লাগিব। গতিকে সেইটো এটা অভিজ্ঞতা। আৰু এটা অভিজ্ঞতা আমাৰ খুব এটা ডাঙৰ অভিজ্ঞতা হ'ল যে আপোনাৰ বস্তু এটা, চৰাই এটা ক'ৰবাত দুখ পোৱা দেখিলে আমি থাপ মাৰি ধৰিবলৈও যাবও নালাগে। হৰিণ এটা দেখিলে আমি যাব লাগে, সেইটো আইনমতে সেইটো কিন্তু দণ্ডনীয় অপৰাধ হয়। গতিকে তাক আমি কি কৰিব পাৰোঁ, বন বিভাগৰ লগত যোগাযোগ কৰিবই লাগে। বন বিভাগৰ অনুমতি সাপেক্ষেহে এই কামটো কৰিব লাগে, আৰু পৰাপক্ষত আমি নিজে কৰিবই নালাগে, এক্সপাৰ্ট মানুহক খবৰ দিয়ে আনিব লাগে। কাৰণ সেইটো ধৰা মানে আমি যিহেতু নজনা কাম এটা কৰা মানে তাত হাৰ্ম হবই। কাৰণ সি মানুহ নহয়, মানুহে আমি নিজৰ বিহেভিয়াৰটো জানো, আচৰণটো জানো, কিন্তু বন্যপ্ৰাণী আচৰণ এটা বা সেই বন্যপ্ৰাণীটোৰ যি জীৱনশৈলী সেইটো আমি ইমান নাজানো। কিতাপত পঢ়া আৰু কিবা কৰা, চিনেমাত তথ্যচিত্ৰ চোৱা, তাৰ বাদ বিশেষ আমি একো নাজানো। গতিকে এক্সপাৰ্টসকলে তাৰ ক্ষেত্ৰত অভিজ্ঞ। তাৰপিছতে আৰু এটা সমস্যা আমি পাইছিলো, আমাৰ ঠাইতে এবাৰ আমি কেইটামান বৰটোকোলা পোৱালি কি হ'ল মানে পৰি গ'ল যাওঁতে আমি ৰেস্কিউ কৰিলো বন বিভাগৰ লগত কথা। মানে আমাৰ কি হয়, আমাৰ ঢকুৱাখানাত
মানে উদ্ধাৰৰ কামবিলাক প্ৰায় আমাৰ গ্ৰুপ এটা আছে পিয়ৰ এনভাইৰনমেন্ট ফৰ ৱাইল্ড লাইফ বুলি, আৰু মেগামিক্স নেচাৰ ক্লাব বুলি সংগঠন এটা আছে। তাতে আমি কেইজনমান মানুহে মানে সেই কামখিনি কৰো কাৰণে ফৰেষ্টৰ মানুহখিনিয়ে প্ৰথম আমাকে জনায়। আৰু আমি ফৰেষ্টকো বহুত দুখ দিবও নোৱাৰো, তেওঁলোকৰ মানে যিটো মানে মানুহৰ ফৰেষ্টৰ এতিয়া আমাৰ ঢকুৱাখানাত 4জন মানুহ আছে, 4জন মানুহে কোনফালে চাব ইমান এটা ডাঙৰ এৰিয়া। গতিকে আমি যিমান পাৰো সহায় কৰিবলৈ চাওঁ। এবাৰ কি হ'ল, তেওঁলোক নাছিলে, 3জন আছিলে তেতিয়া ফৰেষ্টত। তেতিয়া তেওঁলোকে ছচিয়েল ফৰেষ্ট্ৰি মানুহখিনি ক'লে যে এনেকে এনেকে, আমাক ক'লে যে তালৈ লৈ যাবা আৰু তোমালোকে পাৰিলে যিখিনি কৰিব পাৰে কৰিবা। আমি আহিলো, আমি প্ৰথম ভেটেনাৰী ওচৰলৈ যাওঁ সদায়, ভেটেনাৰী ওচৰলৈ গলো, আমি ট্ৰিটমেন্ট কৰি আছো, বাকী মানুহখিনিয়ে আঁতৰৰ পৰা চাই আছে। সেই ছবিখন আমাৰ দুখ লাগে, কাৰণ তেওঁলোকো বন বিভাগৰে অংশ ন, তেওঁলোক আমাৰ ওচৰলৈ অন্তত আহিব লাগে। সেইটো দায়িত্ব আমাতকৈ তেওঁলোকৰ বেছি, তেওঁলোকৰ সেইটোৱে জীৱিকা, সেইটো তেওঁলোকৰ সুৰক্ষাৰ দায়িত্বটো আমাতকৈ বেছি ৰেচপনচিবল তেওঁলোকে হ'ব লাগে। আমিতো হ'বই লাগে, আমাৰ সেইটো মৰেল ডিউটিহে, কিন্তু তেওঁলোকৰ সেইটো প্ৰফেচনেল ডিউটি। গতিকে সেই তেনেকুৱা কিছুমান সমস্যাও আহে, কিন্তু তাক আৰু দুখ দিওতো আমি থাকিব নোৱাৰো, আমি নিজৰ দায়িত্বখিনি পালন কৰো যিমান পাৰো। তাৰপিছত আৰু এটা কথা কৈ মই সামৰিম, যিহেতু সময় বেছি নলওঁ। আৰু এটা কথা কওঁ, মাছৰ কথা। এই কথাটো মই খুব কওঁ, যিহেতু আমি মাছ চবেই খাওঁ, মাছ আমাৰ কাৰণে পুষ্টিকাৰক। আমাৰ মাছৰ সৈতে আমাৰ গোটেই অসম বুলি ক'লে মাছৰ এটা নাম থাকে, আৰু যিহেতু মোৰ জন্মস্থান মাছ খোৱা, গতিকে নামটোৰ সৈতে মোৰ মাছৰ সৈতে জন্মস্থানৰ নাম সংযোগ আছে কাৰণে মাছৰ কথা মই কওঁৱেই, আৰু সেইটো ক'বলগীয়া কথা বুলিও মই ভাবো। এবাৰ মই এখন স্কুলত গৈছিলো, ছাৰে কৈছে, মই কাইজান একাডেমীত কাম কৰিছিলো উপাধ্যক্ষ হিচাপে। পাছত মই ইয়াতে জইন কৰাৰ পিছত তালৈ গৈছিলো। তালৈ যাওঁতে মই মাছৰ কথা কৈছিলো সৰু ল'ৰা ছোৱালী বিলাকক। আমাৰ কামটো আচলতে ইতিবাচক পৰিৱেশটো দিবৰ কাৰণে আমি সৰুৰ পৰাই সেই মানসিকতাটো গঢ় দিব লাগিব। তেতিয়া মই কৈছিলো যে এপ্ৰিলৰ পৰা জুলাই মাহলৈ আমি পৰাপক্ষত থলুৱা মাছ খাব নালাগে, কাৰণ সেইটো আমি চবেই জানো, সেইটো সময়ত পোৱালি জগাৰ সময়, মাছৰ কণী থাকে, আমিতো চবেই পঢ়ো, চবেই জানো। কিন্তু সেইটো সময়ত মাছৰ কণী কিনি নিয়ে, লোকেল মাছৰ উজান ধৰে, সেই মাছ উজান ধৰা, সেই আমি যেনিবা 3 মাহ মাছ নাখালো, কি লোকচান হয়? সেইখিনি আমি যেতিয়া বুজাই দিছিলো, কেইদিনমানৰ পিছত অভিভাৱকে মোক ফোন কৰিছে, মানে যিহেতু চিনি পাই মই তাতে কাম কৰিছিলো, যে ছাৰ আপুনি কিবা কৈছিলে নেকি, এই দেখোন মাছ নাখাও বুলি কৈছে। মই বোলো নাই, এনেকুৱা এনেকুৱা কথাবিলাক কলো। কোৱাৰ পিছত তেওঁ ক'লে, ঠিকেইটো হয়, আমি 3 মাহ মাছ নাখালেনো কি, আৰু চালানী মাছ থাকেই, চালানী মাছ খাব পাৰে, একো কথা নাই। কাৰণ আমাৰ আমি বেলেগ মাছৰ খেতি যেনেকে কৰো, অৰ্থাৎ মাছ যেনেকৈ পুহো, থলুৱা মাছৰ কিন্তু আমি খেতি কৰাত বহুত পিছ পৰি আছো। আৰু থলুৱা মাছ বিলাক আমাৰ ককা আইতাহঁতি কৈছিলে ন, ইমান ডাঙৰ মাছ খাইছিলো, আমুক মাছ খাইছিলো, আৰি মাছ খাইছিলো, ইমান ডাঙৰ আছিলে, চেং মাছ এনেকুৱা আছিলে। আমি আজিকালি দেখিয়ে নাপাওঁ। সেই দেখি নোপোৱাটো কাৰণে আমি আমাৰ পূৰ্ব প্ৰজন্মক সদায় দুখ দিওঁ, আৰু দুখ দিবলগীয়া কথা যে তেওঁলোকে আমাৰ প্ৰকৃতি এনেকুৱাকৈ ধ্বংস কৰিলে, আমাক এখন ভাল প্ৰকৃতি দি থৈ যোৱা নাই। আৰু আমিও যদি সেই একেটা কামকে কৰো, আমাৰ পৰৱৰ্তী প্ৰজন্ম দুখ দিবই। আৰু বহন ক্ষমতাৰ কথা আমি জানো, বহনক্ষম জীৱনৰ কথা জানো। গতিকে বহনক্ষম জীৱনৰ কাৰণে এইখিনি বস্তু আমাক লাগিবই। গতিকে আপোনালোকলৈও অনুৰোধ জনাইছো, যাতে এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ আপোনালোকে 3 মাহ, এপ্ৰিল, মে, জুন, জুলাই, 4 মাহে হয়গৈ, আৰু 15 জুলাই মানলৈকে পাৰিলে মাছ নাখাব। মাছ খাওক, চালানী মাছ খাওক, থলুৱা মাছ অন্ততঃ নাখাব। নাখালে আমাৰ মাছৰ প্ৰজাতি কেইটা জীয়াই থাকিব, আৰু মাছৰ প্ৰজাতি কেইটা জীয়াই থাকিলে আমি মেলেৰিয়াকে আদি কৰি বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পৰিব পাৰিম। গতিকে সকলোলৈ মই নাজানো মই কিমান কি কলো, কিমান ভালকে কলো, আমনি পালে যদিও নাজানো। আৰু ক'বলগীয়া থাকে, আমি কেতিয়াবা ভালকৈ বহি লৈ আলোচনা কৰিম। যিহেতু ছাৰকো ধন্যবাদ জনালো, মোক এনেকুৱা এটা অনুষ্ঠানলৈ মতাৰ কাৰণে, মোৰ জ্যেষ্ঠসকলৰ আগত দুআষাৰ ক'ব পাৰিলো। হয়তো কিছুমানে মোৰ এইখিনি কথা জানেও, কিছু সংখ্যকে। গতিকে কোনোবাই যদি আমনি পালে তাৰ বাবে ক্ষমা বিচাৰিছো। লগতে আপোনালোকে যদি কিবা জানিব বিচাৰে, মোৰ ক্ষুদ্ৰ জ্ঞানে মই যিখিনি পাৰো ক'ব পাৰো। আৰু আপোনালোকলৈ ধন্যবাদ জনাইছো মোৰ কথাবিলাক ইমান সুন্দৰকৈ শুনাৰ বাবে। লগতে হেমছ একাডেমীলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা জনাইছো।